মই দেউতা আজি পথাৰত ভাত খালো। নমস্কাৰ ৰাইজ, মই সুনয়না বৰুৱা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আৰু এইপিনে ডিম বইল কৰি ল'লোঁ। ডিম বনাম সেইকাৰণে আলু পিঁয়াজো কাটি ল'লোঁ আৰু এইপিনে ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে গ'লোঁ ধনিয়া বিচাৰিবলৈ আৰু এইপিনে মোৰ ডিমো হৈ গ'ল। হেল্ল' গাইজ, যিহেতু এতিয়া ধান দোৱাৰ দিন হয় সেইকাৰণে আমি আহিলোঁ পথাৰত ভাত খাবলৈ বুলি। আৰু এতিয়া লগত আহিছে আমাৰ মা। চব পুৰা জোৰ জাৰ কৰি ল'লোঁ আৰু এইপিনে আমি দেউতাকো মাতিলোঁ ভাত খাবলৈ বুলি। আৰু এয়া মোৰ ডিম দেখিছোঁ নহয়, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। আৰু খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। আৰু আমাৰ দেউতাই ভাত বাঢ়ি দিলে আৰু মোক এয়া ডিমো দি দিলে। খাই মেলি বহুত মজা লাগিলে। গাইজ, এনেকৈ পথাৰত ভাত খাই আপোনালোকে ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ দেই পথাৰত ভাত খাই। যিহেতু ধান দোৱা বতৰত খায়। আৰু এয়া মায়েও খালে আৰু পিঠে দেউতাও খালে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু এনেকুৱা ভিডিঅ'বোৰ চাবলৈ হ'লে মোক আপোনালোকে ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ বাই।